স্ক্রিনত আপোনালোকে এই ছবিখন চাই প্ৰথম দৃষ্টিতে আপোনালোকে কি ভাবিছে যে এয়া নিশ্চয় বদৰুদ্দিন আজমলৰ এক কাৰ্টুন নহলে কোনোবা মৌলবীৰ কাৰ্টুন নহলে ইছলাম ধৰ্মী লোকসকলৰ সৈতে জড়িত কোনোবা বেজ বেজালিৰ কাৰ্টুন যেহেতু তাত বেজ বেজালি বুলি লিখি দিয়া আছে সেই অনুসাৰে ইয়াক বেজ বেজালি বুলি আমি ধৰিব পাৰি ডিঙিত বিভিন্ন ধৰণৰ মালা আৰি থোৱা আছে বা তেনেকুৱা বেজৰ যি বেজভূষা হয় তেনে ধৰণৰ এক কাৰ্টুন ইয়াত অংকন কৰা হৈছে আৰু এই কাৰ্টুনখন প্ৰকাশ কৰা হৈছে অসম প্ৰদেশ বিজেপিৰ ফালৰ পৰা অসম প্ৰদেশ বিজেপি ফালৰ পৰা প্ৰকাশ কৰা এই কাৰ্টুনখনত মূলতে চৰকাৰে সদ্যহতে যি বিধেয়ক উত্থাপন কৰিছে বেজ বেজালি বন্ধ কৰাৰ ওপৰত সেই কাৰ্টুনখন সেই তাৰ ওপৰতে আছে আৰু এই কাৰ্টুনখনৰ জৰিয়তে বেজ বেজালি বন্ধ কৰাৰ নামত মুছলমানৰ যি প্ৰতিচ্ছবি সেয়া দাঙি ধৰা হৈছে অৰ্থাৎ ইয়াৰ দ্বাৰা বুজোৱা হৈছে নেকি যে অকল বেজ বেজালি বিলাক অকল অন্ধবিশ্বাস বিলাক কেৱল মুছলমানৰ মাজতে আছে বাকি বিলাকৰ মাজত বাকি ধৰ্মাৱলম্বী লোকসকলৰ মাজত বেজ বেজালি নাই নেকি এনে ধৰণৰ এক প্ৰশ্ন উত্থাপন হৈছে এই ছবিখন অসম প্ৰদেশ বিজেপিয়ে প্ৰকাশ কৰাৰ পিছত প্ৰশ্নটো অকল আমাৰ মনতে নহয় এই প্ৰশ্নটো অসম প্ৰদেশ বিজেপিৰ যি পেজ আছে য'ত এই কাৰ্টুনখন প্ৰকাশ কৰা হৈছে তাৰ তলতো একাংশই প্ৰশ্ন উত্থাপন কৰিছে যে মুছলমানেই কেৱল বেজ বেজালি নকৰে একাংশই ইয়াও লিখিছে যে ইয়া বদৰুদ্দিন আজমলৰ ছবি নেকি বা কাৰ্টুন নেকি তেনে ধৰণৰ এক বিভিন্ন ধৰণৰ মন্তব্যবিলাক ৰাইজে প্ৰকাশ কৰিছে কথা হ'ল যে যিকোনো ক্ষেত্ৰত বিজেপিয়ে মুছলমানক কিয় টানি আনে যিকোনো ক্ষেত্ৰত বিজেপিয়ে ধৰ্মক কিয় টানি আনে ইয়াত বেজ বেজালি বুলি ক'লে ইয়াত বিভিন্ন ধৰণৰ লোক থাকে বিভিন্ন ধৰ্মাৱলম্বী লোক থাকে যিসকলে বেজ বেজালিৰ কাম কৰে আৰু তেওঁলোকক সমহীয়াকৈ তেওঁলোকক বুজাবলৈ কাৰ্টুন তেনেকুৱা প্ৰস্তুত কৰিব পৰা গ'লহেঁতেন কিন্তু অকল ইয়াত মূৰত টুপি লগোৱা এগৰাকী ইছলাম ধৰ্মী বা মুছলমান এজন লোকক ইয়াত দেখুওৱা হৈছে কাৰ্টুনত আৰু তাৰ জৰিয়তে এইটো বুজোৱা হৈছে যে বেজ বেজালি অকল মুছলমানৰ নামত বা মুছলমানৰ মাজত আছে কিন্তু ইয়াতো সত্য নহয় এই কথা সকলোৱে জানে যিয়ে এই কাৰ্টুন অংকন কৰিছে বা যাৰ নিৰ্দেশত এই কাৰ্টুন অংকন কৰা হৈছে সেই নিৰ্দেশ দিয়া জনেও এই কথা জানে যে বেজসমূহ বা বেজ বেজালি কাৰ কাৰ মাজত আছে কোন কোন ধৰ্মাৱলম্বী লোকৰ মাজত আছে বিজেপিৰ উদ্দেশ্য হ'ল তেওঁলোকে সাম্প্ৰদায়িকতা বিয়পাব আৰু তাৰ জৰিয়তে সমাজক বিভাজন কৰিব হিন্দু মুছলমানৰ মাজত তেওঁলোকে এক বিভাজন আনিব অনবৰতে হিন্দু মুছলমানৰ এক ভাৱধাৰা তেওঁলোকে সমাজত বৰ্তাই ৰাখিব বিচাৰে তাৰ কাৰণে এই ধৰণৰ কৰ্মকাণ্ডবিলাক বিজেপিয়ে কৰি আছে আমি মনত ৰখা ভাল যে অগ্নিনাভ মন্দিৰ বুলি নতুনকৈ এটা মন্দিৰ ওলাইছে মন্দিৰ সাজি উলিয়াইছে এগৰাকী মহিলাই আৰু তাত বিভিন্ন ধৰণৰ এই ধৰণৰ বেজ বেজালিৰ কাম চলি আছে জৰা ফুকা চলি আছে আনকি আকাশদ্বীপ যি অভিনেতা সেই অভিনেতা গৈ সেই মন্দিৰত গৈ সেৱা লৈছে আৰু নিজৰ শাৰীৰিক অসুস্থতাৰ বাবে তাত জৰা ফুকাৰ সন্মুখীন হৈছে অভিনেতাগৰাকী যদি বেজ বেজালি বেয়া যদি বেজ বেজালি অপৰাধ তেনেহলে সেই বেজ বেজালিৰ ওচৰত যোৱা এই ধৰণৰ যে ষ্টাৰসকল আছে অভিনেতাসকল আছে যিসকলে সমাজক প্ৰতিনিধিত্ব কৰে তেওঁলোকৰ ওপৰতো ব্যৱস্থা ল'ব লাগে কিন্তু সেই অগ্নিনাভ মন্দিৰৰ ওপৰত অসম চৰকাৰে আজিলৈকে কোনো ব্যৱস্থা লৈছেনে নিশ্চয় লোৱা নাই আকাশদ্বীপৰ ওপৰত চৰকাৰে কিবা ব্যৱস্থা ল'বলৈ সাহস কৰিবনে নিশ্চয়কৈ নলয় কাৰণ সেয়া তাত মুছলমান নাই কথাটো এতিয়া এনেকৈ বুজিব লাগিব যেহেতু আপোনালোকে কাৰ্টুন অংকন কৰি এইটো দেখুৱাইছে যে বেজবিলাক মুছলমানৰ মাজত আছে কিন্তু তাতো বেজ বেজালি নিচিনাই কাম কৰি আছে মন্দিৰৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই সমস্যা নাই কিন্তু মন্দিৰৰ নামত পূজাৰ নামত শিৱ ভক্তৰ নামত যিবিলাক চলি আছে তাত ঝৰা ফুকা চলি আছে অন স্ক্ৰীন এইবিলাক বাতৰি প্ৰকাশ হৈ আছে কিন্তু সেয়াওতো বেজ বেজালি সেইবিলাকো বন্ধ হ'ব লাগে ইয়াৰ উপৰি অসমৰ যি যাদু নগৰী বুলি কোৱা হয় মায়াং তাতো তন্ত্ৰ মন্ত্ৰ চলে চৰকাৰখনে অন্ধবিশ্বাস বুলি কৈছে তন্ত্ৰ মন্ত্ৰ এক ধৰণৰ অন্ধবিশ্বাসৰ শাৰীত পৰে গতিকে সেয়াটো বন্ধ কৰিব নোৱাৰে নিশ্চিতভাৱেই চৰকাৰে অন্ধবিশ্বাস বন্ধ কৰিব নোৱাৰে দুই এঠাইত দুই এটা বেজ বা বেজৰ কাম কৰা তেনেকুৱা ব্যক্তিক ধৰিব তেওঁলোকে এৰেষ্ট কৰিব আৰু প্ৰচাৰ ল'ব দুদিনমান তাৰ পিছত সকলো কথাবিলাক পানী হৈ যাব সকলো কথাবিলাক প্ৰচাৰৰ পৰা নাইকিয়া হৈ যাব এই কাৰণে চৰকাৰে এনে ধৰণৰ চমক লগা বস্তুবিলাক সিদ্ধান্তবিলাক লয় আৰু মিডিয়াত প্ৰচাৰ কৰে বেজ কবিৰাজ অন্ধবিশ্বাস এইবিলাক সমাজৰ পৰা নিৰ্মূল হ'ব লাগে ইয়াৰ সম্পূৰ্ণ আমি পক্ষপাতি এইবিলাকক আমি সমৰ্থন কৰো যদি এয়া সম্পূৰ্ণৰূপে বন্ধ হয় কিন্তু এইবিলাক বন্ধ হোৱাৰ কিবা সম্ভাৱনা আছে জানো কাৰণ একাংশ মন্দিৰত যিদৰে অগ্নিনাভ মন্দিৰত তেনে ধৰণৰ জৰা ফুকা চলিছে সেইবিলাকটো বন্ধ কৰিব নোৱাৰিব নিশ্চয় ইয়াৰ উপৰি বিভিন্ন স্থানত মাজে মাজে কবিৰাজ ওলাই বাবা ওলাই তাত বিজেপি নেতা নেত্ৰী গৈ
আশীৰ্বাদ লোৱা বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ লগত মিলিত হোৱা দেখা যায়। সেইবিলাক বন্ধ কৰিব পাৰিবনে চৰকাৰে? নিশ্চিতভাৱে নোৱাৰে। যদি বন্ধ কৰিব পাৰে তেনেহ'লে চৰকাৰ নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ হ'ব। আৰু সমাজখনৰ পৰা যদি সমূলি এইবিলাক বেজালি বন্ধ কৰিব পাৰে, কবিৰাজ বন্ধ কৰিব পাৰে, তেনেহ'লে চৰকাৰক সকলোৱে নিশ্চয়কৈ ধন্যবাদ জনাব। কিন্তু সমস্যাটো তাত নহয়। সমস্যাটো হৈছে আপোনালোকে এনেধৰণৰ এটা গভীৰ সমস্যা, এটা গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিবলৈ আপোনালোকে পদক্ষেপ লৈছে। তাতো আপোনালোকে সাম্প্ৰদায়িকতাৰ ৰহণ সানিছে। টুপি পিন্ধা মৌলবীৰ নিচিনা দেখা যোৱা, হাইলাক বদৰুদ্দিন আজমলৰ নিচিনা দেখা যোৱা এগৰাকী ব্যক্তিক কাৰ্টুনৰ জৰিয়তে আপোনালোকে বেজ বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে আৰু বুজাব বিচাৰিছে এটা বিশেষ ধৰ্মৰ মাজত বেজ আছে, বেজালি আছে, তেনেধৰণৰ বাৰ্তা দিব বিচাৰিছে। ইয়াৰ জৰিয়তে হিন্দু মুছলমানৰ এক ধাৰণাৰ সৃষ্টি হ'ব নিৰ্বাচনৰ আগমুহূৰ্তত। এইবিলাকে আপোনালোকক যথেষ্ট সহায় কৰিব। ইমান বুৰ্বক ভাবিছে মানুহক। উক্ত পেজটোৰ বিজেপিৰ সেই অফিচিয়েল পেজটোৰ তলতে এতিয়া ৰাইজে তেওঁলোকক প্ৰশ্ন সুধিব বিচাৰিছে যে এইবিলাক কেৱল মুছলমানৰ মাজত চলেনে? বেজালিবিলাক অন্য সকল লোকৰ মাজত নচলেনে? অগ্নিনাভ মন্দিৰ এইবিলাক কি আছে, তাত যে জৰা ফুকা হৈ আছে, সেইবিলাকৰ বিৰুদ্ধে আপোনালোকৰ কি স্থিতি হ'ব? এই কথাবিলাক এতিয়া ৰাইজে উত্থাপন কৰিব লাগে আৰু কিছু সংখ্যক ৰাইজে তাত উত্থাপনো কৰিছে। চৰকাৰ এখন কাৰো শত্ৰু হ'ব নোৱাৰে, চৰকাৰ এখনক কোনেও বেয়া পাব নোৱাৰে। চৰকাৰে যদি ভাল কাম কৰে নিশ্চিতভাৱে ৰাইজে আদৰণি ল'ব, আঁকোৱালি ল'ব। কিন্তু ভাল কাম এটা কৰিবলৈ গৈও আপোনালোকে সাম্প্ৰদায়িকতাৰ আশ্ৰয় ল'ব, সেয়াটো গ্ৰহণযোগ্য নহয়। বিজেপিয়ে এইবিলাক জানে, চৰকাৰী পক্ষই এই কথাবিলাক জানে যে হিন্দু মুছলমানৰ ধাৰণাটোৱে বৰ্তাই ৰাখিব লাগে আৰু মানুহবিলাকক বিভাজন কৰি ৰাখিব লাগে। ইয়াৰ পৰা তেওঁলোকৰ ৰাজনৈতিক ফাইদা হ'ব, ইয়াৰ পৰা সমাজখনত ভাঙোনৰ সৃষ্টি হওক, এই কথাটোলৈ তেওঁলোকে গুৰুত্ব নিদিয়ে। তেওঁলোকৰ গুৰুত্ব কেৱল ভোট বেংকত।